কিন্তু মহাভাৰতৰ শকুনিয়ে কৃষ্ণক এভাগি সাংঘাতিক প্ৰাৰ্থনা কৰিছে, যিটো প্ৰাৰ্থনা আজিলৈকে মানে উদ্ধৱ, অক্ৰূৰ এনেকুৱা মহা ভক্তসকলে কৰা নাই। গীতাত আছে মহাভাৰতৰ শকুনিৰ প্ৰাৰ্থনাটো মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে। বৰ সুন্দৰ এটা স্তুতি, এটা প্ৰাৰ্থনা আৰু স্তুতিত ইমানেই শক্তি আছে যে বৈকুণ্ঠৰ যোগী দুৰ্লভ ভগৱন্তকো বশ কৰি ল'ব পাৰে প্ৰাৰ্থনাত। সেইকাৰণে প্ৰাৰ্থনা স্তুতিটো বহুত পাৱাৰফুল বুলি কৈছে, সুপ্ৰিম পাৱাৰ আছে। সেইকাৰণে আমি ভকতসকলে এই প্ৰাৰ্থনাটো গাম। সকলোৱে হাতযোৰ কৰি ল'ব, কৃষ্ণক স্মৰণ কৰিব, ভগৱন্তক অৰ্পণ কৰি আমি বাক্যটো ভগৱন্তক অৰ্পণ কৰি প্ৰাৰ্থনা গাওঁ। কৃষ্ণ হে কৃষ্ণ 14,009টা চতুৰ্থিক শ্লোকত ভাঙিছে। স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুক বুলি পদবন্ধে কৰিলোঁ ভাগৱত। স্ত্ৰী শূদ্ৰ অন্তজাতি সকলোৱে যাতে ভাগৱতৰ কথা শুনি ভগৱন্ত নিৰ্মল গংগাত স্নান কৰি যাতে তৰিব পাৰে, এই তত্ত্বটোকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পদবন্ধে ভাগৱত ৰচনা কৰিছে। আৰু এই ভাগৱতত আপুনি মই আহি সদায় স্নান কৰিব লাগিব, গা ধুব লাগিব। আজি আমাৰ ভাগৱত স্নান হৈছে বোলে, অনেক তীৰ্থ আছে। সেই তীৰ্থবিলাকত স্নান কৰিলে মানুহৰ তনটো মানে পবিত্ৰ হয়, দেহাটো। আৰু এই তীৰ্থবিলাকত গৈ কোনোবা যদি দান দিয়ে তেনেহ'লে ধনটো নিৰ্মল হয় বুলি কৈছে। কিন্তু তন আৰু ধন নিৰ্মল কৰা দুটা উপায় দিছে, কিন্তু মনটো কেনেকৈ নিৰ্মল হ'ব, হয়নে বাৰু? আৰু মনটো যেতিয়ালৈকে নিৰ্মল নহয় তেতিয়ালৈকে বোলে নিষ্কৃতি নহয়। নিষ্কৃতি মানে কল্যাণ। মনটো আটাইতকৈ ডাঙৰ বস্তু। যেতিয়ালৈকে মন নিৰ্মল নহয় তেতিয়ালৈকে মানুহৰ নিষ্কৃতি নহয়। নিষ্কৃতি মানে কল্যাণ নহয়। সেইকাৰণে মনটো পবিত্ৰ ক'ত হ'ব? মনটো পবিত্ৰ কৰা চাবোন ক'ত আছে? আমি দেহাটোক মানে শৰীৰটোক পবিত্ৰ কৰা চাবোনটো ঢেৰে আছে নাই বাৰু? বোলে কোনোবা লাখ চাবোনত ঘঁহিছে, কোনোবা লাখবৈ চাবোনত গা ধুই চাফা কৰিছে। কিন্তু মনটো পবিত্ৰ কৰা বোলে ভিতৰৰ যিটো মানে লেতেৰা আছে, ভিতৰৰ যিটো জাবৰ আছে, ভিতৰৰ যেতিয়া দুৰ্গন্ধ আছে, এইবিলাকক চাফা কৰাৰ একমাত্ৰ উপায় হৈছে ভগৱন্তৰ কথা, অমৃত কথা। এই যে আমি যে শ্ৰৱণ কৰিছোঁ, এই কথা গংগা যেতিয়ালৈকে যুক্ত নহয় জীৱাত্মা, তেতিয়ালৈকে মনটো নিৰ্মল নহয়। আৰু মন নিৰ্মল নহ'লে মানুহৰ নিষ্কৃতি নহয়। সেইকাৰণে বিন্দু উপনিষদত কৈছে, মনো এব মনুষ্যানাম কাৰণাম বন্ধা মুক্ষয়। মনটোৱে মানুহৰ বন্ধ আৰু মুখ্যৰ কাৰণ বুলি কৈছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই মনটোৰ ওপৰত বৰ সুন্দৰ এটা পদবন্ধ কৰিছে ৩য় স্কন্ধ অনাদি পাতনত। এ ৰাম মনে পাপ পুণ্য স্বৰ্গ, এ মনে হে নৰক, মনে হে কৰিছে ভেদ, এ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰে হে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে উপজয় জানা, মনে হে মৰণ, মনুষ্যৰ মনে বন্ধ, মুখ্যৰ কাৰণ। এই মনটোৱে মানুহক বান্ধিবও পাৰে আৰু মনটোৱে মানুহক খুলিবও পাৰে। সেইকাৰণে চাবি এটা আপুনি দেখিছে, তলাত চাবি এটাত এনেকা ঘূৰাই দিলে খোল খাই যায় তলাটো, হয়নে বাৰু? আৰু চাবিটোত যদি আমি ইপাকে ঘূৰাই দিওঁ তেনেহ'লে বন্ধ হৈ যায়। তো আমাৰ মনটোৰ কথা আমি এই স্থানলৈ যদি কওঁ, এই বোলে ভাগৱতৰ কথা বোলে আমি শুনিয়ে আছোঁ, কিমান শুনিব আৰু? আমাৰ টংকেশ্বৰ বাপে, গগৈ বাপে মাতিছে, আজি নাযাওঁ দে বুলি কৈ দিয়াৰ লগে লগে মনটো আপোনাৰ ঘূৰ খাই গ'ল। ভকতৰ হ'বনে? নহ'ল। আৰু আপুনি বন্ধনত পৰি গ'ল, বিষয়ত পৰি গ'ল। আৰু মনটো যদি আপুনি একফালে ঘূৰাই দিলে, নহয় বোলে মই মানে টংকেশ্বৰ বাপৰ ঘৰত ভাগৱত অনুষ্ঠানটো যাব লাগিব। বোলে কিয়? কাৰণ ইয়াত সন্ত মহন্ত ভকত বৈষ্ণৱক আমি দৰ্শন পাম।
ভকতৰ দৰ্শন পাম। এইটো যিটো মনটো আমি একফালে ঘূৰাই দিলোঁ, সেইকাৰণে আমি ইয়ালৈ আহি ঈশ্বৰৰ কথা আজি শুনিছোঁ, ভকত দৰ্শন পাইছোঁ, হয়নে বাৰু? তো গতিকে আমাৰ মনটোৱে আমাক মুক্তিৰ ফালেও লৈ যাব পাৰে আৰু মনটোৱে আমাক কি বিষয়ৰ ফালেও লৈ যায়। সেইকাৰণে মনটো আমি স্থিৰ কৰি ঈশ্বৰৰ ভক্তি কৰিব লাগিব আৰু মনটোৱে কৃষ্ণক অৰ্পণ কৰিব লাগিব। বাপাই ভগৱানে আমাৰ পৰা ধন মানে তন বস্তু বাহিনী একো নিবিচাৰে। বহুতে ভাবে যে ভগৱানক আমি এইটো বস্তু দিওঁ, নামঘৰত বোলে 10,000 টকা দিওঁ, হয়নে বাৰু? বহুতেতো পইচা দিব বিচাৰে আৰু প্ৰশংসাৰ ৰসো লয় বহুত মানুহে, যে আমি নামঘৰৰ নামত বোলে 10,000 টকা দিলোঁ। কিছুমানে কয় নাই নামঘৰৰ নামত আমি 20,000 টকা দিলোঁ, এনেকুৱা কয়, দিও লয়। তাৰপিছত আকৌ কিছুমানে আকৌ নামঘৰত গ্ৰিল এটা দিলে তাতো নামটো লিখি থয়, ফেন পাংখা এটা দিয়ে তাতো বোলে নামটো লিখি দিবা দেই। এনেকুৱা মানে নাম প্ৰশংসাৰ যিটো ৰস, প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰে। তো ভগৱানে কৈছে, আকৌ কিছুমানে আকৌ নামঘৰলৈ যায়, 10 টকা এটা অৰিহণা দিয়ে, আকৌ 10,000 টকা বিচাৰেও ভগৱানক। ও হৰি ও ৰাম, ভগৱানে ভাবে কি ৰকম মানুহ ৰে, বোলে মোক বোলে 10 টকা এটা দিছে কিন্তু ই মোক 10,000 টকা বিচাৰিছে। তো এনেকুৱাও আছে বহুতে। তো ভগৱানে কৈছে এইবিলাক বোলে মোক দি কিনি তোমালোকৰ একো লাভ আছেনে? নাই। কাৰণ মোৰ ওচৰত বোলে মোৰ লগত বোলে মোৰ ফাইনেন্স মিনিষ্টাৰ যি লক্ষ্মীয়ে মোৰ জায়া হয়, লক্ষ্মীয়ে মোৰ যেতিয়া পত্নী, আৰু মই থাকোঁ ক'ত? মই য'ত থাকোঁ সেইটো ক্ষীৰ সাগৰ, আৰু সাগৰত কি থাকে? ৰত্ন থাকে, অনেক মণি মুকুতা থাকে। মোক তোমালোক কিনো দিবা? তোমাৰ ওচৰত একো বস্তু নাই। সেইকাৰণে কৈছে যে কিদিয়া পুঁজিবোৰ ৰঙা চৰণে মুৰাৰী, এই 3 ভুৱনে নপাওঁ গুণী বিচাৰি। এই 3 ভুৱনত একো বিচাৰি নাপাওঁ বোলে, সব বস্তুতে ভগৱন্তই আছে। বিষ্ণু ইদম জগত, বিষ্ণু শব্দৰ অৰ্থ হৈছে ব্যাপক, যি সকলোতে আছে, সমস্ত বস্তু তেওঁৰে হয়। আমি ভগৱন্তক দিব পৰা বস্তু একো নাই বুলি কৈছে, আছেনে? কিন্তু ভগৱন্ত আমাৰ পৰা কি বিচাৰে বাৰু বাপাইসকল? এই কথাটো আমি গুৰুত্ব দিব লাগিব। ভগৱন্ত ধৰি লওক, আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে আজি শৰাইখন অৰ্পণ কৰিছে। কল কুঁহিয়া কায়কষ্ট ব্ৰতে থাকি বিভিন্ন নদ্ৰব্য মানে আহৰণ কৰি আনি আমাৰ পৰম শ্ৰদ্ধাৰ মেধি বাপজনে, আমাৰ নামঘৰীয়া বাপজনে ইয়াতে অৰ্পণ কৰি দিলে শৰাই ভাগ, নহয় জানো? 4টা কল দিলে, কুঁহিয়া দিলে, এই 4 বস্তু শৰাইখনত অৰ্পণ কৰি অপৰাধ ভঞ্জন ধৰি তেখেতে শৰণীয়া ঘোষা ভাগ গাই কিনি ওলাই আহিলে। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ শহীদ বান্ধৱ আমাৰ হৰিচন্দ্ৰ দত্ত বাপে ইমান সুন্দৰকৈ নাম প্ৰসংগ কৰিলে। আকৌ নাম প্ৰসংগ শেষ হোৱাৰ পিছত যেতিয়া শৰাইখন ভাঙিলে, ধৰি লওক শৰাইখন ভাঙিলে, বিসৰ্জন দিলে, যে গোৱা অৰ্চনী ভাগ থাকক, শৰাই ভাগ আমি বিসৰ্জন দিয়া দিলে নাই বাৰু? দিলে। আৰু শৰাইখন বিসৰ্জন দিয়াৰ পিছত চাব, মানে কল 4টা, চেনী কল 4টা, জাহাজী কল 4টা, সব বস্তু 4 বস্তুৱে দিছে। দিয়াৰ পিছত এতিয়া শৰাই ভাগ ভঙাৰ পিছত চাব, জাহাজী কল 2টা কম ওলালে নহয়। বোলে কি হ'ল? বোলে আমি ঈশ্বৰকে দিছিলোঁ নহয় বোলে অৰ্পণ কৰি, বোলে ঈশ্বৰে খালে আকৌ জাহাজী কল 2টাও হৰি ওৰাম। কম পায় নেকি বাৰু? কেনেবাকৈ কম পায় নেকি শৰাইখনত? মেধি বাপজনে কম পালে নেকি বাৰু? নাই পোৱা। যেনেকৈ শৰাইখন আমি অৰ্পণ কৰিছিলোঁ তেনেকৈ শৰাইৰ প্ৰসাদ আছে, হয়নে বাৰু? তেতিয়া ঈশ্বৰেনো কি খালে? ঈশ্বৰে কি বস্তুটো গ্ৰহণ কৰিলে? এই তত্ত্বটো আমি বুজিব লাগিব। ঈশ্বৰে আমাৰ পৰা একো নিবিচাৰে বাপাইসকল। ঈশ্বৰক আমি দিয়া বস্তু একো আমাৰ হাতত নাই। ঈশ্বৰে গ্ৰহণ কৰা বস্তুটোৱে হৈছে আমাৰ ভাৱটোহে ঈশ্বৰে লৈছে। কি ভাৱেৰে ভগৱন্তক অৰ্পণ কৰিছে? ভগৱন্তই কৈছে যে মই তোমাৰ একো বস্তু গ্ৰহণ নকৰোঁ, কিন্তু যেতিয়া মেধি ভাৱে তাত অৰ্পণ কৰিছে তেওঁৰ ভাৱনাটো ভগৱন্তই গ্ৰহণ কৰিলে। বুজি পাইছেনে বাপাইসকল? সেইকাৰণে ভাৱটো মূল বস্তু। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ
প্ৰপন্ন ঈশ্বৰ শিষ্য মহাপুৰুষ মাধৱদেৱ তথা আমাৰ দ্বিতীয় গুৰুস্বৰূপ তেৰা সমস্তই 1000 এফাকি ঘোষাত একেবাৰে শেষৰ ঘোষা ফাঁকিত কৈছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, আন যত হবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে আমি ভক্তি ভাৱেৰে আমাৰ ভাৱনাটো যাতে শুদ্ধ হৈ যায়, আমাৰ মনটো যাতে পবিত্ৰ হৈ যায়, এই চেষ্টাটো আমাৰ থাকিব লাগিব। আৰু মনটোৱে কৃষ্ণই বিচাৰিছে। সেইকাৰণে মহাভাৰতৰ শকুনিকটো চবেই বেয়াই পায়, হয় নাই বাৰু? শকুনিয়ে বোলে গোটেই মহাভাৰত যুদ্ধখন লগালে, কৌৰৱ কলটোক ধ্বংস কৰিলে। এনেকুৱা মহাভাৰতৰ শকুনিৰ ওপৰতে গোটেই মানে আমি জাপি দিওঁ কথাবিলাক। কিন্তু মহাভাৰতৰ শকুনিয়ে কৃষ্ণক এভাগি সাংঘাতিক প্ৰাৰ্থনা কৰিছে, যিটো প্ৰাৰ্থনা আজিলৈকে মানে উদ্ধৱ, অক্ৰূৰ এনেকুৱা মহা ভক্তসকলে কৰা নাই। যিটো প্ৰাৰ্থনা শকুনিয়ে কৰিছে, শকুনিয়ে কৈছে, কৃষ্ণ তদ্দেও পদপংকজ ৰান্তে ঐদৱয়ো বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰুধয় স্মৰণম কুতেস্তয়। মহাভাৰতৰ শকুনিয়ে এই প্ৰাৰ্থনাটো কৰিছে যে সকলোৱে গাব প্ৰাৰ্থনাটো দেই বাপাইসকল। সেই মহাভাৰতৰ এই প্ৰাৰ্থনাটো পাণ্ডৱী গীতাত আছে। মহাভাৰতৰ শকুনিৰ প্ৰাৰ্থনাটো মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে। বৰ সুন্দৰ এটা স্তুতি, এটা প্ৰাৰ্থনা আৰু স্তুতিত ইমানেই শক্তি আছে যে বৈকুণ্ঠৰ যোগী দুৰ্লভ ভগৱন্তকো বশ কৰি ল'ব পাৰে প্ৰাৰ্থনাত। সেইকাৰণে প্ৰাৰ্থনা স্তুতিটো বহুত পাৱাৰফুল বুলি কৈছে, সুপ্ৰিম পাৱাৰ আছে। সেইকাৰণে আমি ভকতসকলে এই প্ৰাৰ্থনাটো গাম, সকলোৱে হাত জোৰ কৰি ল'ব, কৃষ্ণক স্মৰণ কৰিব। আৰু কৃষ্ণ ভক্তিটোৱে শ্ৰেষ্ঠতম ভক্তি বুলি কৈছে শ্ৰৱণ আৰু কীৰ্তন। গতিকে আমি ভগৱন্তক অৰ্পণ কৰি, এই দেহটোও ভগৱন্তক অৰ্পণ কৰি, আমি বাক্যটো ভগৱন্তক অৰ্পণ কৰি প্ৰাৰ্থনা গাওঁ। কৃষ্ণ হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ পয়ানৰ সময়ত কফবাত পীত আদি কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মহাভাৰতৰ শকুনিয়ে ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰিছে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। এই মনটোৱে গোটেই গণ্ডগোল লগাই আছে। মনটো ৰাজহাঁহৰ নিচিনা, ৰাজহংসৰ নিচিনা, যেনি তেনি উৰি গুচি যায়, হয়নে বাৰু? মন আমাৰ খেলি মেলি যেনি তেনি যায়, হয়নে বাৰু? কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। আৰু সেই শকুনিয়ে কৈছে যে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বদা। কৃষ্ণ প্ৰাণপয়ানৰ সময়ত কফবাত পীত, এই 3টা যমদূত মোক ধৰিব। এটা দুটা নহয় দে, 3টা যমদূত আহিব। বোলে কি 3টা যমদূত? সেই 3টা যমদূত হৈছে কফ, বাত আৰু পীত। এই 3টা যমদূত যেতিয়া ধৰি ল'ব মোক, তেতিয়া বোলে তোমাৰ স্মৰণৰ কথা হয়তো মই তোমাৰ স্মৰণ কৰিব নোৱাৰিব পাৰোঁ। সেইকাৰণে কৃপা কৰি তোমাক আগতীয়াকৈ যাতে মনটো বিক্ৰী কৰি দিছোঁ, তুমি এই মনৰূপী ৰাজহংস তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত, পিঞ্জৰা মানে গঁৰাল,
পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। তো ভগৱানে কৈছে কিয় বন্দী কৰিম তোমাৰ মনটো? বোলে প্ৰভু, বোলে প্ৰাণ পয়ানৰ সময়ত যেতিয়া মই অন্তিম সময় হ'ব, এতিয়াতো ভালকৈ নাম গাই আছোঁ বাৰু ভকতৰ সংগত বহি, আৰু যেতিয়া বোলে কপ বাট পিত ধৰি ল'ব, হয়নে বাৰু, ঘেৰ ঘেৰ কৰিব, অন্তিম সময়ত সেইটো অৱস্থা চবৰে হয়। জন্ম, জৰা, ব্যাধ আৰু মৃত্যু, এইটো চাৰিটা অৱস্থা মানুহৰ। জন্ম হৈছোঁ যেতিয়া জৰা এদিন আহিব দেই, চুলিবিলাক পকিব, অ হৰি অ ৰাম। জন্ম জৰা, সেইকাৰণে আমাৰ আইসকলৰ আগৰ যিটো চাইনিং, চেহেৰাৰ যিটো বিউটিফুল, সেইটো এতিয়া নাইকিয়া হৈছে লাহে লাহে। আইসকলক কৈছোঁ, বেয়া নাপাওঁ, যিমান ডাঙৰ বিউটি পাৰ্লাৰ গ'লেও কিন্তু আগৰ চেহেৰাটো আপোনালোক ঘূৰাই পাবনে? তো লাহে 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 জন্ম আহিছে, জৰা ধৰিলে, জন্মৰ পিছত জৰা আহিলে, জৰাৰ পিছত ব্যাধে ধৰিব, বেমাৰে ৬৬টা বেমাৰ পাই যাব, হয় না? জন্ম, জৰা, ব্যাধ আৰু মৃত্যু। তাৰপিছত আৰু এদিন আমাক মৃত্যুৰ মানে আহি যাব, কাল ৰূপে মৃত্যুৱে আমাক কোন পাকত ধৰি ঔ হৰি ওৰাম কৰিব। সেইকাৰণে ভগৱন্তক কৈছে যে প্ৰভু, আগতীয়াকৈ মোৰ মনটো তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। বোলে কিয়? এই তিনিটা বস্তু মোক ধৰি ল'ব নহয় প্ৰভু বোলে, তেতিয়া তোমাৰ ৰাম বুলি ক'বও নোৱাৰিম বোলে, ঘেৰ ঘেৰাব, চকুবিলাক ওপৰ ফালে কৰি চাই থাকিম বোলে। আৰু সেই সময়তে ঈশ্বৰক স্মৰণ কৰিবলৈ লওঁতে বোলে পৰিয়ালবৰ্গ স্মৰণ কৰিবলৈও নিদিব। দেউতা বোলে আমুক দৰা মাটিটো কাৰ নামত কৰিছে, বোলে জীৱই অন্তিম সময়ত নাম ল'ব বিচাৰিলেও কিন্তু পৰিয়ালবিলাকে ল'ব নিদিয়ে, হয়নে বাৰু? দেউতা বোলে আমুক মাটিডৰা বোলে কাৰ নামত, সৰুটোৰ নামত কৰিছে নে ডাঙৰটোৰ নামত কৰিছে, বোলে বেংক পাছবুকটো বোলে নমিনীটো কাৰ নামত ৰাখিছা, অ হৰি অ ৰাম। তো ভগৱানে কৈছে কিয়? বোলে বোলে কপ বাট পিত যেতিয়া ধৰিব, প্ৰভু তুমি এটা কৃপা কৰিব, বোলে মনটো তোমাক অৰ্পণ কৰিছোঁ যাতে তোমাৰ নামটো স্মৰণ হওক, এটা কৃপা কৰক। সেইকাৰণে বাপাইসকল, বাংলা ভাষাত এটা কথা আছে, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বোলে যখন গলা গড়গড়াবে, বোলে ঘর ঘর করিব, হ্যাঁ, বলে যখন গলা গড়গড়াবে, বলে নাম নিতে কি সময় পাবেন, হরির নাম ভজবি কবে, ভাবছ নিকি এমনি যাবেন। বলে ভাবিছ নেকি বোলে এনেই পাৰ হৈ যাব, বোলে দিনবিলাক এনেই পাৰ কৰি আছা, ভকতৰ সং নলোৱা, ভক্তি নকৰা, ভজন নকৰা, অকল ভোজন বেছিকে গুৰুত্ব দিয়া, তেনেহ'লে ঔ হৰি ও ৰাম। এতিয়া ভজন কম কৰা, মানে ভগৱন্তৰ ভজনটো কম, গুৰুত্বটো বেছি ভোজনত। তো আমাৰ মানে জীৱাত্মাবিলাকৰ দুখটো তাতে, বোলে কিমান জন্মৰ পৰা খাই আছোঁ কোনো ঠিকেই নাই, বোলে চৰাই চিৰিকটি, গছ তৰু লতা বন আদি যোনিত আমি গৈছিলোঁ, আমাৰ আত্মাটো তাতো গৈছিলে, আৰু তাতো গৈ কিনে আমি অকল খোৱা বোৱা ধান্দাতে লাগি আছিলোঁ, অকল খায়ে আছিলোঁ, হয়নে বাৰু? অকল শৰীৰটোৰে পোষণ দিলোঁ, শৰীৰটোকে খোৱালোঁ। কিন্তু আজি যিটো আমি খুৱাইছোঁ, আজি সন্তৰ সংগত ভকতৰ সংগত যি বহি আমি খাইছোঁ, এইটো হৈছে আত্মাৰ পোষণ দে বাপাসকল। আত্মাৰ পোষণ কি? হৰিৰ নাম, ঈশ্বৰৰ নাম, ঈশ্বৰৰ কথা হৈছে আত্মাৰ পোষণ, আত্মা কল্যাণ। আমি আত্মাটোক আজি খাদ্য দিছোঁ। গতিকে আজি অজামিল উপাখ্যান নামৰ মহিমা, ইয়াত বৰ সুন্দৰ দৰ্শনে পদবন্ধে আমাৰ বাপজনে ক'লে, আমি পাঠৰ মাজত অকণমান সোমাই যাওঁ। ইৰাম নিগদতি হুক শুনা, নিৰ্পনিষ বদে, দূতৰ বচন শুনি চাৰি পাৰি খদে। এ ৰাম ডাকিয়া বুলয় অৰে, যমৰ কিংকৰ, জানো নজানো একো মহিমা নামৰ। অজামিল নামৰ এজন নৈষ্টিক ব্ৰাহ্মণ আছিল, কুঞ্জৰ দেশৰ ব্ৰাহ্মণ, নৈষ্টিক ব্ৰাহ্মণ। তেওঁ প্ৰথমে ভগৱন্তৰ প্ৰতি একনিষ্ঠ সেৱক, ভগৱন্তৰ ভক্তি কৰিছিল, আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক আছিল। ভগৱন্তৰ কৃপা, আৰু ভগৱন্তৰ কৃপা তেওঁৰ
এটা বিজুতি ঘটিছিল। তেওঁ এদিন পূজাৰ দৈৱ বস্তু আনিবৰ কাৰণে এখন প্ৰকাণ্ড হাবিৰ মাজত সোমাই গৈছিল। হাবিৰ মাজত পাৰ হৈ তেওঁ এটা সুন্দৰ এটা গৃহ দেখিছিল আৰু সেই গৃহটো এজনী বেশ্যাৰ আছিল, বেশ্যালয়। বেশ্যাজনীৰ নাম আছিলে খিচৰি। কি নাম আছিল? খিচৰি বেশ্যা। আৰু সেই খিচৰি বেশ্যাৰ ৰূপ দেখি, মানে ৰূপ, ৰস, গন্ধ, স্পৰ্শ, এই পাঁচটা বস্তু, এই চাৰিটা বস্তু বিষয় বুলি কৈছে। আৰু ৰূপটো দেখি তেওঁ মুগ্ধ হৈ গ'ল, মানে লাৱণ্য ৰূপ দেখি খিচৰি বেশ্যাৰ মুগ্ধ হ'ল। তেওঁৰ ব্ৰাহ্মণৰ যিবিলাক কৰ্ম, ঈশ্বৰৰ ভক্তিৰ যিবিলাক অনুষ্ঠান